নমস্কাৰ এইটো আমাৰ যোৱা বেটছৰ আছিলে প্ৰি মেডিকেলৰ ষ্টুডেণ্ট আৰু প্ৰি মেডিকেলটো আমাৰ এতিয়া অকল মেডিকেল টেষ্ট হৈ থকা নাই এইটো এটা ডাঙৰ আমাৰ বহুত ডাঙৰ এটা সম্পৰ্কলৈ গঢ়ি উঠিলে কাৰণ ইমান দূৰৰ পৰা ল'ৰা ছোৱালীবিলাক আহি বহুতৰ গাৰ্জেন যিহেতু লগত আহে যিসকলে অকণমান দূৰৰ পৰা আহে লগতে কাছাৰ কৰিমগঞ্জ ধুবুৰী ধেমাজি লখিমপুৰ প্ৰায় অসমৰ গোটেইকেইখন জিলাৰ পৰাই আমাৰ ইয়ালৈ ল'ৰা ছোৱালী আহিছে আৰু এটা সৰু প্ৰচেষ্টা আমি আৰম্ভ কৰিছিলোঁ 2023 চনৰ সেই প্ৰচেষ্টাটো যে ইমান ডাঙৰকৈ হৈ যাব আৰু ৰিকমেণ্ডেশ্যন আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে মোক কৰিছিলে কাৰণ এইটো চিন্তা মই আগতে যিহেতু কৰা নাছিলোঁ তেওঁলোকৰ ৰিকমেণ্ডেশ্যনৰ মতেই মই আৰম্ভ কৰিছিলোঁ আৰু সেই যিটো সৰু প্ৰচেষ্টা এইটো আজি বহু এটা ডাঙৰ পদক্ষেপলৈ আমি আগবাঢ়ি গ'লোঁ মই DGP অফিচলৈকো গৈছিলোঁ ADGP ছাৰৰ সৈতেও কথা পাতিছিলোঁ আমাৰ একাডেমীৰ বিষয় লৈ লগতে আমাৰ SP ছাৰৰ সৈতেও কথা পাতিছোঁ আমাৰ DC ছাৰৰ বিষয়েও কথা পাতিছোঁ আৰু যিটো বাহিৰৰ কেণ্ডিডেটৰ সমস্যা আছিলে সেই বিষয়লৈও আমি কথা পাতিছিলোঁ একাডেমীলৈও কথা পাতিছিলোঁ একাডেমীখন আমি আৰু কেনেকৈ আগবঢ়াই নিব পাৰোঁ কেনেকৈ আমি আৰু সুবিধা দিব পাৰোঁ সেই বিষয়ে আমি কিছু আলোচনা কৰি আছোঁ সেয়া আমি আপোনালোকক পৰৱৰ্তী সময়ত জনাই থাকিম কিন্তু এই ল'ৰাজন মোৰ তালৈ যিহেতু আহিছিলে ছাৰ আপোনাৰ তাত প্ৰি মেডিকেল কৰিব যোৱাৰ ৰিণ্টু গগৈ আজি BSFত পালোঁ আপোনাৰ ভিডিঅ' চাই আজি মই মোৰ জীৱনৰ লক্ষ্য পূৰণ কৰিলোঁ থেংক ইউ ছাৰ আপুনি ইমানখিনি সাহস দিয়াৰ বাবে ধন্যবাদ ছাৰ এই যিটো কথা সি লিখিছে এই যিটো সুখ তাৰ সি যেতিয়া চাকৰিটো পাইছে সেই সুখটো ময়ো অনুভৱ কৰিছোঁ কাৰণ এজন ল'ৰাই যেতিয়া আপোনাক অনলি মোবাইলত দেখি আছে সি মোক মোবাইলত দেখি আছে ময়ো তাক ফোনত বা কথা পাতিছোঁ বা কথাও পাতাও নাছিলোঁ যেতিয়ালৈকে মেডিকেল হোৱা নাছিলে আমি কথাও পতা নাছিলোঁ গ্ৰুপত জাষ্ট আমি এনেই মেছেজ কৰিছিলোঁ আৰু এজন মানুহে যেতিয়া আপোনাক এনেকৈ যেতিয়া ধৰিব সম্পৰ্কটো আপোনালোকে নিজেই ভাবি চাওক যদি কাৰোবাৰ প্ৰতি কিমান এটা বেছি ভালপোৱা থাকিব লাগিব কিমান এটা আগ্ৰহ থাকিব লাগিব আৰু ময়ো বহুত অপেক্ষাৰে বাট চাই থাকোঁ কাৰণ ইমান দূৰৰ পৰা যিহেতু ল'ৰা ছোৱালীবিলাক আহে ময়ো সাৱধানেৰে থাকোঁ যাতে আমি যিখিনি তেওঁলোকে বিচাৰি আহে যিটো তেওঁলোকে এক্সপেক্ট কৰে সেইটো দিবলৈ মই চেষ্টা কৰোঁ আৰু মই মেডিকেলৰ ডিটেইল অকণমান কৈ দিওঁ আমাৰ ডক্টৰ থাকিব চৰকাৰী ডক্টৰ থাকিব ডক্টৰে চেক কৰিব আৰু যিখিনি মই নিজে জানো সেইখিনি মই নিজে চেক কৰিম ডক্টৰে মেডিচিনো দিব যদি কাৰোবাৰ সৰু সুৰা প্ৰব্লেম পায় মেডিচিন দিব আৰু যদি কাৰোবাৰ বেছি প্ৰব্লেম পাওঁ তেওঁ কোনখন হস্পিটেলত যাব লাগিব ক'ত দেখাব লাগিব সেই বিষয়ে আমি কৰি দিম ক'ত যাব লাগিব ভেৰিক'জ ভেইনৰ অপাৰেশ্যনো আমি ৰিকমেণ্ড কৰি দিছোঁ তেওঁলোকে তাতে কৰি সফলো হৈছে সেই বিষয়লৈ আমি কিছু কথা তথ্য মই সকলোকে দি থাকোঁ এতিয়া কথাটো হ'ল কি যেতিয়া আমি মেডিকেল কৰাওঁ তাতে যি মেইন পইণ্ট আছে SSC কাৰণে মেইনলি আমি যি পইণ্টত পাইছোঁ BPত পাইছোঁ ব্লাড প্ৰেছাৰত বহুতৰ হাই হয় BP বহুতৰ হাই হয় যাৰ কাৰণে তেওঁলোকে ৰিজেক্ট হ'বলগীয়া হয় মেডিকেলৰ পৰা আউট হ'বলগীয়া হয় ৰিমেডিকেলতো ফেইল কৰিব লগা হয় এইটো এটা মেইন সমস্যা ভেৰিক'জ ভেইনৰ এটা সমস্যা থাকে মেক্সিমাম ভেৰিক'জ ভেইনৰ সমস্যা থাকে আজিকালি তাৰপিছতে মেইন যদি প্ৰব্লেমৰ চাওঁ হিমোগ্ল'বিন বহুতৰ কম থাকে বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত দেখা পাওঁ হিমোগ্ল'বিন বহুতৰ কম থাকে ছোৱালীৰ বেছিকৈ কম থাকে 9, 10 এনেকুৱা থাকে সেই বিষয়ে আমি সেই কথাখিনি অৱগত কৰাওঁ বাকী অল বডি আমি চেকআপ কৰোঁ ল'ৰাৰ ছোৱালীৰ যিহেতু প্ৰাইভেট পাৰ্ট চেক কৰা নহয় ছোৱালীৰ নৰ্মেল চেক কৰা হয় আৰু ল'ৰাসকলৰ গোটেই A to Z চেক কৰা হ'ব প্ৰাইভেট পাৰ্টো চেক কৰা হ'ব পাইলছৰ পৰা আৰম্ভ কৰি হাইড্ৰচিলৰ পৰা আৰম্ভ কৰি A to Z ল'ৰাৰ A to Z কৰা হ'ব আৰু ছোৱালীৰ নৰ্মেল চেকআপ কৰা হ'ব লগতে ছোৱালীৰ ব্লাড টেষ্ট কৰা হ'ব হিমোগ্ল'বিন কিমান আছে যদি কম থাকে কেনেকৈ বঢ়াব লাগিব তাৰ মেডিচিন দিয়া হ'ব তাৰ ৰিকমেণ্ডেশ্যন দিয়া হ'ব সেইখিনিয়ে থুলমূল কথা আৰু আমাৰ এই সফলতাৰ যাত্ৰা মই যেতিয়ালৈকে জীয়াই থাকিম হয়তো তেতিয়ালৈকে কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ